নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। 2024 ৰণলংকা, জুবিনৰ আধৰুৱা সপোনৰ পৰা ডিব্ৰুগড় ৰজা ৰাইজৰ যুঁজলৈ। কোনে মাৰিব শেষ হাঁহি? এফালে অখিল গগৈৰ অৰ্থনৈতিক পোষ্টমৰ্টমক নৎসাত কৰি বিজেপিৰ কাজিৰঙা আৰবিৰ তথ্যৰ গৰ্জন, আনফালে বুলডোজাৰৰ চেপাত মুহূৰ্ততে ধূলিসাৎ বিশাল অট্টালিকা। 17 জানুৱাৰীত বাগৰুম্বাৰে বিশ্ব অভিলেখৰ দিশে অসম, কিন্তু তাৰ মাজতে গুলীৰ শব্দত কিয় কঁপি উঠিল শীতৰ পোৱা। 49গৰাকী কৃতি আৰক্ষীলৈ সোণৰ পদকৰ পৰা খাৰঘূলিত জুবিনৰ নামত মানৱতাৰ সুৰলৈ। জানক আজিৰ প্ৰতিটো বিস্ফোৰক খবৰ কেৱল জনমতত। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি প্ৰতিটো খবৰে সঁচা আৰু নিৰপেক্ষ দিবলৈ প্ৰয়াস কৰোঁ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 3 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। খুৰাক আৰক্ষী বিষয়া, সাংবাদিকৰ হাতত ন্যাসৰ দায়িত্ব। জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰত এতিয়াৰে পৰা বাজিব মানৱতাৰ সুৰ। অসমৰ কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ 3 মাহ পাছত আজি তেওঁৰ পৰিয়ালে এক গুৰুত্বপূৰ্ণ তথা আৱেগিক ঘোষণা কৰিছে। গুৱাহাটীৰ খাৰঘূলিত নিৰ্মীয়মান অৱস্থাত থকা শিল্পীগৰাকীৰ সপোনৰ ঘৰটো এতিয়াৰ পৰা ব্যক্তিগত সম্পত্তি হৈ থকাৰ পৰিৱৰ্তে ৰাইজৰ কামত ব্যৱহাৰ কৰা হ'ব। শুকুৰবাৰে এক সংবাদ মেলযোগে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়ে যে খাৰঘূলিৰ সেই স্থানতে গঠন কৰা হ'ব জুবিন গাৰ্গ ন্যাস। ন্যাসৰ কাৰ্যপন্থা আৰু পৰিচালনা। শিল্পীগৰাকীৰ সৃষ্টিৰাজি আৰু বৌদ্ধিক উত্তৰাধিকাৰ সঠিকভাৱে সংৰক্ষণ কৰাৰ উদ্দেশ্যে এই ন্যাস পৰিচালনাৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। এই ন্যাসৰ গুৰু দায়িত্বত থাকিব শিল্পীগৰাকীৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া পাৰ্থ সাৰথী মহন্ত। ব্যক্তিগত সুখৰ পৰা সামূহিক কল্যাণলৈ। জুবিন গাৰ্গ কেৱল এজন শিল্পীয়ে নাছিল, তেওঁ আছিল অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। তেওঁৰ বিয়োগৰ পাছত তেওঁৰ সম্পত্তি আৰু সৃষ্টিৰাজিক লৈ হোৱা চৰ্চাৰ মাজত পৰিয়ালৰ এই সিদ্ধান্তই এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। পত্নী গৰিমা গাৰ্গে সংবাদমেলত আৱেগিক হৈ কয় যে জুবিনৰ সত্তাটোক আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। সমাজ, সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বাবে দেখা তেওঁৰ আধৰুৱা সপোনবোৰ বাস্তৱায়িত কৰিবলৈ আমি খাৰঘূলিৰ ঘৰটো আগবঢ়াইছোঁ। এই পদক্ষেপে প্ৰমাণ কৰে যে জুবিন গাৰ্গৰ দৰ্শন কেৱল গীত মাততে সীমাবদ্ধ নাছিল, বৰঞ্চ প্ৰকৃতি আৰু মানৱতাৰ হকে কাম কৰাটোহে আছিল তেওঁৰ আচল উদ্দেশ্য। ভৱিষ্যতৰ পৰিকল্পনা আৰু গৱেষণা। ন্যাসে কেৱল সাংস্কৃতিক কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এক, গৱেষণা গোট অৰ্থাৎ ৰিচাৰ্চ উইং। শিল্পীগৰাকীৰ কৰ্মৰাজিৰ ওপৰত বিদ্যায়তনিক চৰ্চাৰ পৰা এক বিশেষ গৱেষণা শাখা গঠন কৰা হ'ব। সংৰক্ষণ, তেওঁৰ কৃতি আৰু সাংস্কৃতিক অৱদানৰ বিজ্ঞানসন্মত সংগ্ৰহ কৰা হ'ব। পূৰ্বৰ কামৰ ধাৰাবাহিকতা। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু ভগ্নী জংকী বৰঠাকুৰৰ নামত থকা কলা কেন্দ্ৰৰ জৰিয়তে সমাজসেৱা অব্যাহত থাকিব। সংবাদমেলত জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰ উপস্থিত থকাৰ লগতে শিল্পীগৰাকীৰ বন্ধু বান্ধৱ আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলেও এই প্ৰচেষ্টাক পূৰ্ণ সহযোগ কৰিব বুলি জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ পৰিয়ালে লোৱা এই সিদ্ধান্তই কেৱল এজন শিল্পীৰ স্মৃতি ৰক্ষাই নকৰে, বৰঞ্চ অসমৰ সাংস্কৃতিক বুৰঞ্জীক এক নজিৰ সৃষ্টি কৰিব। এতিয়া প্ৰয়োজন হ'ব চৰকাৰ আৰু ৰাইজৰ নিৰন্তৰ সহযোগৰ, যাতে জুবিন গাৰ্গ ন্যাস কেৱল কাগজ কলমতে সীমাবদ্ধ নাথাকি প্ৰকৃততে সমাজৰ পৰিৱৰ্তনৰ বাহক হৈ পৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2024 ৰজাৰ বিৰুদ্ধে যুঁজিব ৰাইজে। ডিব্ৰুগড়ৰ পৰা গণ অভিৱৰ্তনৰ পৰা বিজেপি বিৰোধী শক্তিৰ তীব্ৰ হুংকাৰ। ৰাজ্যত 2024 বিধানসভা নিৰ্বাচনৰ ৰণলংকা ইতিমধ্যে বাজিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে ডিব্ৰুগড়ৰ আমলাপট্টি নাট্য মন্দিৰত জিলা নাগৰিক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ অভিৱৰ্তনত ৰাজ্যৰ বিজেপি বিৰোধী দলসমূহ একগোট হৈ শাসকীয় পক্ষক তীব্ৰ প্ৰত্যাহ্বান জনায়। এই অভিৱৰ্তনৰ মূল কেন্দ্ৰবিন্দু আছিল গণতন্ত্ৰ ৰক্ষা আৰু নাগৰিকৰ অধিকাৰৰ সুৰক্ষা। ৰাইজ বনাম ৰজা, গৌৰৱ গগৈৰ শ্লেষাত্মক মন্তব্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কোনো বিশেষ ব্যক্তিৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এইবাৰ নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ মাজত নহয়, বৰঞ্চ এই যুঁজ হ'ব অসমৰ ৰাইজ আৰু এজন বিশেষ ৰজাৰ মাজত। নিজকে ৰজা বুলি ভবাসকলে যিমানেই ধন বল বা সাম্প্ৰদায়িকতাৰ আশ্ৰয় নলওক কিয়, অসমৰ ৰাইজ একগোট হৈ এইবাৰ এক ঐতিহাসিক শিক্ষা দিব। একত্ৰিত বিৰোধীৰ সংকল্প, লুৰিণজ্যোতি গগৈৰ আহ্বান। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ শাসনক শোষণ বুলি অভিহিত কৰি কয় যে 2024 চনত ৰাইজে মাৰ বান্ধি থিয় হ'ব লাগিব। তেওঁৰ মতে এই অভিৱৰ্তনৰ মূল লক্ষ্যই হ'ল বিৰোধীৰ ঐক্যৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা। একেদৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ লগতে কেইবাটাও বিজেপি বিৰোধী দলৰ প্ৰতিনিধিয়ে ঐক্যবদ্ধ যুঁজত শপত লয়।
কিন্তু যি সময়ত বিৰোধীয়ে একতাৰ কথা কৈছে সেই সময়ত আসন বুজাবুজি আৰু নেতৃত্বৰ বিষয়টোক লৈ ভৱিষ্যতে সংঘাতৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। নাগৰিক সন্মিলনৰ এই পদক্ষেপে বিৰোধী দলসমূহক একগোট কৰাত সফল হ'বনে নে অনাগত সময়ত ই এক কেৱল আনুষ্ঠানিক বৈঠক হৈয়ে ৰৈ যাব সেয়া লক্ষণীয় হ'ব। ডিব্ৰুগড়ৰ পৰা আৰম্ভ হোৱা এই বিৰোধীৰ ঐক্যৰ ঢৌৱে উজনি অসমৰ লগতে সমগ্ৰ ৰাজ্যত কি ধৰণৰ প্ৰভাৱ পেলায় সেয়া হ'ব পৰৱৰ্তী ৰাজনৈতিক চৰ্চাৰ বিষয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তামোল জোপাৰ পৰা বিশাল অট্টালিকালৈকে ধাহি মুহি নিলে বুলডোজাৰে। নতুন বছৰৰ আৰম্ভণিতে বেদখলীকৃত ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত বেদখলৰ বিৰুদ্ধে চৰকাৰৰ আপোচবিহীন স্থিতিৰ কথা উল্লেখ কৰাৰ পাছত নতুন বছৰৰ দ্বিতীয়টো দিনতেই চৰকাৰী ভূমিত বেদখলমুক্ত কৰাৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। শুকুৰবাৰে পুৱাই হোজাই জিলাৰ যমুনা মৌভংগা বনাঞ্চলৰ বেদখলীকৃত 776 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান। পুৱাৰ পৰা শ্ৰমিকৰ উপৰিও বুলডোজাৰ ব্যৱহাৰ কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে হোজাই জিলা প্ৰশাসনে। যমুনা মৌ দাংগা বনাঞ্চলৰ ভূমি বেদখল কৰি বাস কৰি অহা 1200 পৰিয়ালক ডেৰ দুমাহ পূৰ্বে উচ্ছেদৰ জাননী দিয়াৰ কথা উল্লেখ কৰি উচ্ছেদৰ সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্তই কয় যে হোজাই জিলাৰ যমুনা মৌদংগা বনাঞ্চলৰ 776 হেক্টৰ ভূমি বেদখল কৰি 1200 পৰিয়ালে বসবাস কৰি আহিছিল। ইয়াৰ উপৰি বৃহৎ ভূমিত তামোল বাৰী গঢ়ি তুলিছিল একাংশ বেদখলকাৰীয়ে। 5000ৰো অধিক বিঘা ভূমি উচ্ছেদৰ বাবে ৰাইজক যথেষ্ট সময় দিয়া হৈছে। আজিৰ পৰা ডেৰ দুমাহ পূৰ্বে জাননী দিয়া হৈছিল, আনকি ধান চপাই নিবলৈও সময় দিয়া হৈছিল। জাননী লাভ কৰাৰ পাছত অধিকাংশ পৰিয়ালে নিজেই ঘৰ বাৰী ভাঙি আঁতৰি গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অখিল গগৈৰ বৌদ্ধিক দৈন্যতা নে বিভ্ৰান্তি? কাজিৰঙা আৰু RBIৰ তথ্যৰে বিধায়কজনক বিজেপিৰ প্ৰত্যাহ্বান। 2024 বৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ ৰাজনীতিত তথ্যৰ তুমুল যুদ্ধ আৰম্ভ হৈছে। বিজেপি চৰকাৰৰ অৰ্থনীতিক লৈ শিৱসাগৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰা পোষ্টমৰ্টম ৰিপৰ্ট বা শ্বেতপত্ৰৰ আজি তীব্ৰ প্ৰত্যুত্তৰ দিয়ে ৰাজ্যিক বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ দৃশ্যমান উন্নয়নক নস্যাৎ কৰি চকুমুদা কুলিৰ দৰে ভাও ধৰিছে। বিজেপিৰ যুক্তি আৰু তথ্য। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে অখিল গগৈৰ দাবীক খণ্ডন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। আৰ্থিক উন্নতি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি 2019-20 বৰ্ষত অসমৰ নেট ৰাজ্যিক মূল্য সংযোজনত য'ত 2,83,152 কোটি টকা আছিল, 2024-25 বৰ্ষত সেয়া প্ৰায় দুগুণ বৃদ্ধি হৈ 5,314 কোটি টকা হৈছেগৈ। আয়ৰ বৃদ্ধি। কংগ্ৰেছৰ শাসনকালত অৰ্থাৎ 2015-16 বৰ্ষত এজন ব্যক্তিৰ গড় আয় আছিল 50,642 টকা। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেয়া 81,127 টকালৈ বৃদ্ধি পাইছে। কাজিৰঙাৰ সফলতা। বিজেপিয়ে দাবী কৰে যে তেওঁলোকৰ দিনত গড় হত্যা বন্ধ হৈছে। 2025 বৰ্ষৰ শেষতে 3 মাহতে 1,46,000ৰো অধিক পৰ্যটকৰ আগমনে ৰাজ্যৰ অৰ্থনীতি সবল হোৱাটোকে সূচাইছে। বিধায়কজনলৈ বিজেপিৰ প্ৰত্যাহ্বান। বিজেপিৰ মতে 446 পৃষ্ঠাৰ RBI ৰিপৰ্টৰ মাত্ৰ অলপ অংশ ব্যৱহাৰ কৰি অখিল গগৈয়ে ৰাইজক বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে। মুখপাত্ৰগৰাকীয়ে প্ৰত্যাহ্বান জনাই কয় যে যদি সাহস আছে তেন্তে তেওঁৰ মিত্ৰদল কংগ্ৰেছৰ দিনৰ অৰ্থনীতিৰ সৈতে বৰ্তমানৰ এক তুলনামূলক ব্যাখ্যা তথ্য সহকাৰে দাঙি ধৰক। বিজেপিয়ে যি ধৰণে ৰিজাৰ্ভ বেংকৰ তথ্য ব্যৱহাৰ কৰিছে সেয়া 2026 চনৰ নিৰ্বাচনৰ বাবে এক ডাঙৰ ৰাজনৈতিক কৌশল। এফালে বিৰোধীৰ ঋণ আৰু নিবনুৱা সমস্যাৰ কথা কৈছে, আনফালে বিজেপিয়ে বৃদ্ধি পোৱা GDP আৰু পৰ্যটনক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। এই তথ্যৰ যুদ্ধই 2026 চনৰ নিৰ্বাচনী যুঁজখন যে অধিক আকৰ্ষণীয় কৰি তুলিব সেয়া নিশ্চিত। এতিয়া ৰাইজে কাৰ তথ্যক বিশ্বাস কৰিব সেয়াহে আচল লক্ষণীয় বিষয় হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উদাসীন ভকতলৈ মাহিলী আৰ্থিক সাহায্য। চৰকাৰৰ সিদ্ধান্তক আদৰণি সত্ৰ সমাজৰ। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উদাসীন ভকতসকলৰ বাবে বিশেষ ঘোষণা কৰিছে। সেই ঘোষণা অনুসৰি সত্ৰসমূহৰ উদাসীন ভকতসকলে এতিয়াৰে পৰা প্ৰতিমাহে 1500 টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ভকতসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। সত্ৰীয়া সংস্কৃতিৰ সাধনাত গোটেই জীৱন পাৰ কৰা, বিষয় বাসনাৰ পৰা দূৰত থাকি সংস্কৃতিৰ সাধনাত বৰ্তি থকা সত্ৰৰ উদাসীন ভকতসকলৰ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিত্তীয় সাহায্যক আদৰণি সত্ৰ সমাজৰ। উল্লেখযোগ্য যে ৰাজ্যৰ 620 গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে মাহিলী 1500 টকাকৈ আগবঢ়াব। সত্ৰপীঠ মাজুলীৰ 474 গৰাকী উদাসীন ভকতেও লাভ কৰিব এই বিত্তীয় সাহায্য। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিনৰ আলাপ শীৰ্ষক এটা অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে 2025 বৰ্ষত জুবিনৰ দৰে মহান শিল্পী এগৰাকী হেৰুওৱাটো জাতিৰ বাবে দুৰ্ভাগ্যৰ বিষয়।
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে 3 মাহৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰাটো নিশ্চিতভাৱে এটা উল্লেখযোগ্য বিষয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত লাভ কৰিব পৰা যায় তাৰ বাবে চৰকাৰে অহা 12 জানুৱাৰীৰ পৰা এজন বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ বাবে গুৱাহাটীৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা কৰা হৈছে। অহা 6 জানুৱাৰীৰ ভিতৰত বিশেষ চৰকাৰী অধিবক্তাজনৰ নামো ঘোষণা কৰা হ'ব। চৰকাৰী অধিবক্তা নিযুক্তিৰ পাছতে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰৰ বাবে এখন বিশেষ আদালত গঠন কৰিবলৈ আবেদন জনাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অসম আৰক্ষীৰ গৌৰৱ 2025 বৰ্ষৰ বাবে 49 গৰাকীলৈ সঞ্চালক প্ৰধানৰ সোণৰ পদক আৰু 424 গৰাকীলৈ ৰূপৰ পদক ঘোষণা। অসম আৰক্ষী আৰু ইয়াৰ সহযোগী সংগঠনসমূহৰ বাবে এক অতি উল্লেখনীয় খবৰ। নিজৰ কৰ্তব্যত দেখুওৱা সাহসিকতা আৰু উৎকৃষ্ট সেৱাৰ বাবে 2025 বৰ্ষৰ সঞ্চালক প্ৰধানৰ ডিজিপিৰ প্ৰশংসাসূচক পদকসমূহ ঘোষণা কৰা হৈছে। এইবাৰ মুঠ 49 গৰাকী বিষয়া কৰ্মচাৰীলৈ সোণৰ পদক আৰু 424 গৰাকীলৈ ৰূপৰ পদক আগবঢ়োৱা হৈছে। সোণৰ পদক প্ৰাপকৰ তালিকা অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ নাম এইবাৰ সোণৰ পদকৰ বাবে নিৰ্বাচিত হৈছে। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ'ল বিশেষ সঞ্চালক প্ৰধান CID মুন্না প্ৰসাদ গুপ্তা, বিশেষ অতিৰিক্ত সঞ্চালক প্ৰধান SB হীৰেন চন্দ্ৰ নাথ, অগ্নি নিৰ্বাপক বাহিনীৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰ, গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, IGP আইন শৃংখলাৰ অখিলেশ কুমাৰ সিঙকে ধৰি আন বহুতো। ৰূপৰ পদক আৰু কেন্দ্ৰীয় বাহিনীৰ সন্মান। সোণৰ পদকৰ উপৰিও 424 গৰাকী বিষয়াক ৰূপৰ পদকৰ বাবে নিৰ্বাচিত কৰা হয়। এই তালিকাত APHCৰ পৰিচালন সঞ্চালক লচিত বৰুৱা, ফৰেনচিক বিভাগৰ সঞ্চালক ৰবীন কুমাৰ আৰু গুৱাহাটীৰ যান বাহন শাখাৰ DCP জয়ন্ত সাৰথী বৰাৰ দৰে বিষয়াৰ নামো আছে। উল্লেখযোগ্য যে অসমত নিয়োজিত ভাৰতীয় সেনা, CRPF আৰু অসম ৰাইফলছৰ 12 গৰাকী বিষয়াকো তেওঁলোকৰ বিশেষ অৱদানৰ বাবে সঞ্চালকৰ প্ৰধানৰ ৰূপৰ পদক আগবঢ়োৱা হৈছে। এই ধৰণৰ ৰাজ্যিক পৰ্যায়ৰ সন্মানে আৰক্ষী বাহিনীৰ মনোবল বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বিশেষকৈ অপৰাধ নিয়ন্ত্ৰণ, শান্তি শৃংখলা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে কঠিন কামত জড়িত হৈ থকা বিষয়া জোৱানসকলৰ বাবে ই এক ডাঙৰ স্বীকৃতি। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গুলীৰ শব্দত কঁপি উঠিল শীতৰ পুৱা। সমূহ সমৰত নামিল আৰক্ষী আৰু ৰাইজ। উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰু আৰু ছাগলী চোৰে টোপনি কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ। বিলাসী বাহনেৰে আহি নিতৌ গোহালিৰ পৰা চোৰে লৈ যায় গৰু আৰু ছাগলী। চোৰৰ উপদ্ৰৱ দেখি এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ। নৱবৰ্ষৰ উদযাপনৰ মাজতে এইবাৰ গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ত। গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰাইজে আবদ্ধ কৰি ৰাখে স্থানীয় আৰক্ষী। আনকি ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। এই ঘটনা ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱৰ। জানিব পৰা মতে অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু আৰু ছাগলী চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আৰক্ষীৰ কোনো গুৰুত্ব নাই, যাৰ বাবে ৰাইজে বছৰৰ প্ৰথম দিনটোতে নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰে। সেই সময়তে ৰাইজে এখন বাহনসহ সন্দেহযুক্ত গৰু চোৰক কৰায়ত্ব কৰে। কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ৰাইজৰ পৰা সন্দেহযুক্ত গৰু চোৰক উদ্ধাৰ কৰি আৰক্ষীয়ে যাবলৈ দিয়াৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষোভিত ৰাইজে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনাও কৰে আৰক্ষীয়ে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষীৰ দল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সংকটত অসমৰ 4 ক্ৰিকেটাৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। সৈয়দ মুস্তাক আলী ট্ৰফিত সংঘটিত মেচ ফিক্সিঙৰ অভিযোগত 4 ক্ৰিকেটাৰ ক্ৰমে অমন ত্ৰিপাঠী, অভিষেক ঠাকুৰীয়া, ঈশান আহমেদ, অমিত সিনহালৈ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়খন জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে 4 ক্ৰিকেটাৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ক্ৰাইম ব্ৰাঞ্চত 12/25 নম্বৰত গোচৰ ৰুজু কৰিছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 17 জানুৱাৰীত বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য। বিহু নৃত্য আৰু যুৱ নৃত্যৰ পাছত এইবাৰ বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। 17 জানুৱাৰীত বাগৰুম্বাৰে মহানগৰীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত বাগৰুম্বাই ৰচিব বিশ্ব অভিলেখ। ইয়াৰ বাবে ইতিপূৰ্বে জিলাসমূহৰ কেতবোৰ নিৰ্বাচিত অঞ্চলত বহুদিনৰ পৰা অব্যাহত আছিল ব্যাপক অনুশীলন। উল্লেখযোগ্য যে 23খন জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। 4, 5 আৰু 6 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ। 8, 9, 10 জানুৱাৰীত শিল্পীসকলক জিলাই জিলাই দিয়া হ'ব চূড়ান্ত প্ৰশিক্ষণ। তাৰ পিছত 11 জানুৱাৰীত 19,000 বাগৰুম্বা শিল্পীক অনা হ'ব গুৱাহাটীলৈ। 12, 15 জানুৱাৰীলৈ সকলোৱে একেলগে সৰুসজাইত কৰিব অন্তিম অনুশীলন। অৱশেষত 17 জানুৱাৰীত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য।
এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। বনভোজ খাবলৈ গৈ উভতি আহিল 94% নম্বৰ পাই উত্তীৰ্ণ হোৱা প্ৰজ্ঞাশ্ৰী। 2025 বৰ্ষক বিদায় দি 2026ক আদৰি লোৱাৰ আনন্দত সকলোৱে মতলীয়া। ইংৰাজী নতুন বছৰত লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে বহুতে ঢাপলি মেলিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ বনভোজস্থলীসমূহলৈ। নতুন বছৰক আদৰৰ এনে আনন্দৰ মাজতে যোৰহাটত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। এগৰাকী মেধাসম্পন্ন কলেজীয়া ছাত্ৰীয়ে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল অজান দেশলৈ। ছাত্ৰীগৰাকীৰ নাম প্ৰজ্ঞাশ্ৰী ফুকন। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱাতে সহপাঠী আৰু লগৰীয়াৰ সৈতে ওলাই গৈছিল বনভোজলৈ। যোৰহাট জিলাৰ সমীপৱৰ্তী এক মনোমোহা বনভোজস্থলী বাঘমৰালৈ গৈছিল ছাত্ৰীগৰাকী। মহাবাহুৰ গাতে লাগি থকা বাঘমৰাত সহপাঠীৰ সৈতে বনভোজ খাবলৈ যোৱাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে ব্ৰহ্মপুত্ৰৰ পানীত পৰি সন্ধানহীন হৈ পৰে প্ৰজ্ঞাশ্ৰী। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। বিগত 9 দিনত অসম গ্ৰন্থমেলাত 4,70,00,000 টকাৰ গ্ৰন্থ বিক্ৰী। ইংৰাজী নৱবৰ্ষৰ কালি পহিলা দিনটোত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম দেখা যায়। বিগত 9 দিনত অসম গ্ৰন্থমেলাত 4,70,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৱা 24 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ প্ৰতি গ্ৰন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে বুলি অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্ৰেতাসকলে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষক ৰাজ্য চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে অভিহিত কৰি অসমৰ বিভিন্ন ঠাইত অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে। এটি জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 3 জানুৱাৰী শনিবাৰৰ দিনটোত সমগ্ৰ অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ লগতে নামনি অসমৰ কিছু অংশত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। তাপমাত্ৰাৰ সম্ভাৱনা। কাইলৈৰ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু নিশাৰ ভাগত শীতৰ প্ৰকোপ বৃদ্ধি পাই সৰ্বনিম্ন তাপমাত্ৰা 10ৰ পৰা 11 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:41। এতিয়া আছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথমখন বুলেট ট্ৰেইন 15 আগষ্ট 2027ৰ পৰা চলাৰ সম্ভাৱনা। দেশত অহা বছৰ 15 আগষ্টৰ পৰা বুলেট ট্ৰেইনৰ চলাচলৰ সম্ভাৱনা আছে বুলি ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা বতৰত মন্ত্ৰীগৰাকীয়ে কয় যে আহমেদাবাদ আৰু মুম্বাইৰ সংযোগী দেশৰ প্ৰথম বুলেট ট্ৰেইন প্ৰকল্প নিৰ্মাণ অৱস্থাত আছে। তেওঁ কয় যে এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত চুৰাট বিলিমৰা সংযোগী পথছোৱা মুকলি কৰা হ'ব আৰু ইয়াৰ পাছতে বাপীৰ পৰা চুৰাট সংযোগী দ্বিতীয় পৰ্যায়ৰ পথছোৱা উদ্বোধন কৰা হ'ব। ৰেল মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী আৰু কলকাতাৰ মাজত ভাৰতীয় ৰেলৰ নৱমতম সংযোজন বন্দে ভাৰত স্লিপাৰ ৰেল সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী 15 পৰা 20 দিনৰ ভিতৰত এই ৰেল সেৱা মুকলি কৰিব। উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত স্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেল গাড়ীখনে ঘণ্টাত সৰ্বোচ্চ 180 কিলোমিটাৰ গতিবেগ অতিক্ৰম কৰিছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ষ্টুৱাৰ্ট মেৰিজনে ভাৰতীয় মহিলা হকী দলৰ নতুন মুখ্য প্ৰশিক্ষক। ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নেদাৰলেণ্ডৰ ষ্টুৱাৰ্ট মেৰিজনেক নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে হকী ইণ্ডিয়াই সদৰি কৰিছে এই সিদ্ধান্তৰ কথা। প্ৰায় 4 বছৰ ব্যৱধানৰ অন্তত প্ৰত্যাৱৰ্তন ঘটাইছে ডাচ প্ৰশিক্ষকগৰাকীয়ে। 2017 পৰা 2021 চনৰ ভিতৰত ভাৰতীয় মহিলা হকী দলৰ সৈতে কাম কৰিছিল মেৰিজনে। 2020 পৰা টকিঅ' অলিম্পিকত ভাৰতে ঐতিহাসিক 4ৰ্থ স্থান দখল কৰাৰ সমান্তৰালকৈ দলটোক FIH ৰেংকিঙৰ শীৰ্ষ 10ত উপনীত কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁ। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰক্তাক্ত ইৰাণ। মূল্যাতন্ত্ৰ উচ্ছেদৰ দাবীত উত্তাল ৰাজপথ। নিৰাপত্তা বাহিনীৰ গুলীত এতিয়ালৈকে নিহত 7জনকৈ প্ৰতিবাদকাৰী। নতুন বছৰ আৰম্ভণিতে ভয়ংকৰ সংঘৰ্ষত কঁপিছে ইৰাণ। দেশখনৰ দমনমূলক মূল্যাতন্ত্ৰৰ অন্ত পেলোৱাৰ দাবীত ৰাজপথলৈ ওলাই অহা হেজাৰ হেজাৰ সাধাৰণ জনতাৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা আক্ৰমণত এতিয়ালৈকে অন্ততঃ 7জন লোকৰ মৃত্যু হৈছে। ৰাজধানী তেহৰানৰ পৰা মাছহাদলৈকে সমগ্ৰ দেশ এতিয়া প্ৰতিবাদৰ জুইত জ্বলিব ধৰিছে। প্ৰতিবাদৰ মূল কাৰণসমূহ মূল্যবৃদ্ধি আৰু অৰ্থনৈতিক সংকট। বিগত এক সপ্তাহ ধৰি চলি থকা এই আন্দোলনৰ মূল কাৰণ হৈছে ইৰাণৰ আকাশলংঘী মূল্যবৃদ্ধি। মাৰ্কিন ডলাৰৰ তুলনাত ইৰাণী মুদ্ৰাৰ ৰিয়ালৰ মূল্য অতিশয় কমি যোৱাৰ ফলত সাধাৰণ জনতাৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। এই অৰ্থনৈতিক দুৰৱস্থাৰ বাবে জনতাই বৰ্তমানৰ আয়াতুল্লাহ আলী খামেনেইৰ চৰকাৰক জগৰীয়া কৰিছে। ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবী। প্ৰতিবাদকাৰীসকলৰ মাজত এতিয়া 1979 চনৰ আগত চাহ বংশৰ শাসন ঘূৰাই অনাৰ দাবী উত্থাপন হৈছে। আমেৰিকাত থকা চাহ বংশৰ উত্তৰসূৰী
ৰেজা পাহলাভিয়ে ইতিমধ্যে প্ৰতিবাদকাৰীসকলক সমৰ্থন জনাই এক বাৰ্তাও প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1979 চনৰ বিপ্লৱৰ জৰিয়তে ইৰাণত ৰাজতন্ত্ৰৰ অন্ত পৰিছিল আৰু খামনেইৰ নেতৃত্বত ধৰ্মীয় শাসন বা মোল্লাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। ইৰাণৰ এই প্ৰতিবাদ কেৱল ৰাজনৈতিক নহয়, ই এক গভীৰ সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ বহিঃপ্ৰকাশ। এফালে চৰকাৰৰ কঠোৰ ধৰ্মীয় নীতি আৰু আনফালে দৰিদ্ৰতা, এই দুয়োটাৰে হেঁচাত পৰি জনতাই এতিয়া পৰিৱৰ্তন বিচাৰিছে। চৰকাৰে বলপূৰ্বক এই আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰিছে যদিও জনতাৰ ক্ষোভ কিমান দিনলৈকে থমকি ৰয় সেয়াহে লক্ষণীয় হ'ব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।